এইবাৰ পোহৰলৈ আহিছে ট্ৰেণ্ডিঙৰ নামত কোটি কোটি টকা লুণ্ঠন কৰি অন্তৰ্ধান হোৱা দেৰগাঁৱৰ এক কাহিনী। অভিযোগ মতে দেৰগাঁৱৰ বৰপুখুৰী পাৰৰ ভাস্কৰ বৰুৱা নামৰ যুৱকজনে তৰিছিল এই খঞ্জাল। ট্ৰেণ্ডিঙত বিনিয়োগ কৰি প্ৰতিজনকে 10%কৈ মূলধনৰ ওপৰত লাভ দিয়াৰ প্ৰলোভন দি এই দুষ্কাৰ্য সংঘটিত কৰাৰ অভিযোগ দেৰগাঁৱৰ সমীপৱৰ্তী বৰপুখুৰী পাৰৰ ভাস্কৰ বৰুৱাৰ। শতাধিক লোকৰ পৰা প্ৰায় 10 কোটি টকা সংগ্ৰহ কৰি বিগত এবছৰ ধৰি অন্তৰ্ধান হৈ আছে যুৱকজন। ইতিমধ্যে ভাস্কৰ বৰুৱাক টকা দি বিপদত পৰা ভুক্তভোগীসকলে দেৰগাঁও থানাত ভাস্কৰ বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। দেৰগাঁৱৰ পৰা সীমান্ত বৰুৱাৰ ৰিপৰ্ট, NE24। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।